Hello dear friends. আজি আপোনালোকৰ সৈতে আলোচনা কৰিম আসাম হিষ্টৰীৰ প্ৰায় 200টা MCQ কোৱেশ্চন আনসাৰ। আপোনালোকে আশা কৰিছো আপোনালোকে এই সিজনটো বহুত ভাল পাব। আপোনালোকে যদি ভাল পায় তেতিয়াহলে বেলেগৰ সৈতে শেয়াৰ কৰিব আৰু মোৰ ষ্টাডি উইথ জেম চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅটো আৰম্ভ কৰিছো। অসমৰ পুৰণি নাম কি আছিল? অপচনতে হৈছে ৰত্নপীঠ, প্ৰাগজ্যোতিষপুৰ, কামপীঠ আৰু থানেশ্বৰ। শুদ্ধ আনসাৰটো হ'ব প্ৰাগজ্যোতিষপুৰ। নেক্সট কোৱেশ্চন। প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত অৱস্থিত? অপচনতে হৈছে দিছপুৰ, ৰত্নপীঠ, কামপীঠ, প্ৰাগজ্যোতিষপুৰ। শুদ্ধ আনসাৰটো হ'ব প্ৰাগজ্যোতিষপুৰ। নেক্সট কোৱেশ্চন। টাই আৰু আহোম ভাষাৰ শব্দ আসামৰ অৰ্থ কি? আসামৰ অৰ্থ কি? অপচনত দিয়া হৈছে পৰিচিত, পৰাজিত, অপৰিচিত, অপৰাজিত। শুদ্ধ আনসাৰটো হ'ব অপৰাজিত। 4 নম্বৰ কোৱেশ্চন। কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? কামৰূপৰ প্ৰথম ৰজাজনৰ নাম অপচনত দিয়া হৈছে ভাস্কৰ বৰ্মন, বহিৰংগ দানৱ, খটকাসুৰ, ভগদত্ত। শুদ্ধ আনসাৰ বহিৰংগ দানৱ। নেক্সট কোৱেশ্চন। কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ হস্তান্তৰ কৰিছিল? অপচনত দিয়া হৈছে ৰজা সন্ধ্যা, ব্ৰহ্মপাল, বৈদ্যদেৱ, বল্লভদেৱ। শুদ্ধ আনসাৰটো হ'ব ৰজা সন্ধ্যা। নেক্সট কোৱেশ্চন। সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান আক্ৰমণকাৰী কোন আছিল? অপচনত দিয়া হৈছে নীলধ্বজ, মহম্মদ বিন বখতিয়াৰ খিলজী, আৰিমত্ত, বৈদ্যদেৱ। শুদ্ধ আনসাৰটো হ'ব মহম্মদ বিন বখতিয়াৰ খিলজী। নেক্সট কোৱেশ্চন। মহম্মদ বিন বখতিয়াৰ খিলজীয়ে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? অপচনত দিয়া হৈছে 1138, 1250, 1270, 1206। শুদ্ধ আনসাৰটো হ'ব 1206। নেক্সট কোৱেশ্চন। কোনে কামৰূপক কামালুপু বুলি কৈছিল? অপচনত দিয়া হৈছে বানভট্ট, ইটচিং, হিউৱেনচি আৰু হিউৱেনচাং। শুদ্ধ আনসাৰটো হ'ব হিউৱেনচাং। নেক্সট কোৱেশ্চন। ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল? অপচনত দিয়া হৈছে বিদৰ্ভৰ ৰাজকুমাৰী মায়া, ইন্দ্ৰমতী, মায়ামতী, ইন্দ্ৰৱতী। শুদ্ধ আনসাৰটো হ'ব বিদৰ্ভৰ ৰাজকুমাৰী মায়া। নেক্সট কোৱেশ্চন। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল? অপচনত দিয়া হৈছে দানৱ বংশ, বৰ্মন বংশ, ভৌম বংশ, চন্দ্ৰ। অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ভৌম বংশ। নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কোৱেশ্চন। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত প্ৰাগজ্যোতিষলৈ কোন চীনা পৰিযাৰক আহিছিল? ভাস্কৰ বৰ্মন যেতিয়া ৰাজত্ব কৰি আছিল সেই সময়ত প্ৰাগজ্যোতিষলৈ কোনে আহিছিল? অপচনত দিয়া হৈছে ভাস্কো দা গামা, চন্দ্ৰপল, হিউৱেনচাং, মেক্স মুলাৰ। শুদ্ধ আনসাৰটো হ'ব হিউৱেনচাং। নেক্সট কোৱেশ্চন। হিউৱেনচাং কোন দেশৰ পৰিযাৰক আছিল? অপচনত দিয়া হৈছে আমেৰিকা, জাপান, ৰাছিয়া আৰু চীন। শুদ্ধ আনসাৰটো হ'ব চীন। হিউৱেনচাং চীন দেশৰ পৰিযাৰক আছিল। নেক্সট কোৱেশ্চন। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত নলন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল? অপচনত দিয়া হৈছে ব্ৰহ্মপাল, পুষ্পপাল, শিলভদ্ৰ, হিউৱেনচাং। শুদ্ধ আনসাৰটো হ'ব শিলভদ্ৰ। শিলভদ্ৰ আছিল নলন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ। নেক্সট কোৱেশ্চন। হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি আছিল? অপচনত দিয়া হৈছে শিলভদ্ৰ, সংগবেগ, হিউৱেনচাং আৰু পুষ্পদত্ত। শুদ্ধ আনসাৰটো হ'ব সংগবেগ। সংগবেগে কি আছিল? হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা এজন কটকীৰ নাম সংগবেগ। নেক্সট কোৱেশ্চন।
বৰ্মন বংশৰ শেষৰজন ৰজা কোন আছিল অপচনত দিয়া হৈছে পুষ্য বৰ্মন মহেন্দ্ৰ বৰ্মন ভাস্কৰ বৰ্মন স্থিত বৰ্মন শুদ্ধ আনসাৰটো হ'ব ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শেষজন ৰজা আছিল ভাস্কৰ বৰ্মন নেক্সট কোৱেশ্চন হিউমেন চাঙৰ কামৰূপৰ বিষয়ে লিখা টুকাখনৰ নাম কি আছিল অপচনত দিয়া হৈছে টি ইউ কি হস্তি বিদ্যাৰ্ণৱ অৰ্থশাস্ত্ৰ যোগিনীতন্ত্ৰ শুদ্ধ আনসাৰটো হ'ব চি ইউ কি হিউমেন চাঙৰ কামৰূপৰ বিষয়ে লিখা টুকাখনৰ নাম হৈছে চি ইউ কি নেক্সট কোৱেশ্চন হালিস্তম্ভ বংশৰ প্ৰতিষ্ঠাপকৰ নাম কি অপচনত দিয়া আছে হালিস্তম্ভ বৰ্মন ভাস্কৰ বৰ্মন গোপাল বৰ্মপাল শুদ্ধ আনসাৰটো হ'ব হালিস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক হৈছে হালিস্তম্ভ নেক্সট কোৱেশ্চন হালিস্তম্ভ বংশৰ ৰাজধানী ক'ত আছিল অপচনত দিয়া হৈছে হৰবেশ্বৰ নগাঁও গোৱালপাৰা ডিব্ৰুত শুদ্ধ আনসাৰটো হ'ব ডিব্ৰু হৰবেশ্বৰ নেক্সট কোৱেশ্চন হালিস্তম্ভ বংশৰ শেষৰজন ৰজা কোন আছিল অপচনত দিয়া হৈছে তেগ বাহাদুৰ তেগ সিংহ তেগপাল হিল ভদ্ৰ শুদ্ধ আনসাৰটো হ'ব তেগ সিংহ আছিল হালিস্তম্ভ বংশৰ শেষৰজন ৰজা নেক্সট কোৱেশ্চন পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল পাল বংশৰ প্ৰতিষ্ঠাতা বা প্ৰতিষ্ঠাপক কোন আছিল অপচনত দিয়া হৈছে ব্ৰহ্মপাল বৈদ্যদেৱ তেগ সিংহ হিলভদ্ৰ শুদ্ধ আনসাৰটো হ'ব ব্ৰহ্মপাল নেক্সট কোৱেশ্চন পাল বংশৰ প্ৰথমজন ৰজাৰ নাম কি আছিল অপচনত দিয়া হৈছে ৰত্নপাল ব্ৰহ্মপাল ইন্দ্ৰপাল গোপাল শুদ্ধ আনসাৰটো হ'ব ব্ৰহ্মপাল পাল বংশৰ প্ৰথম ৰজা আছিল ব্ৰহ্মপাল নেক্সট কোৱেশ্চন পাল বংশৰ শেষৰজন ৰজা কোন আছিল অপচনত দিয়া হৈছে জয়পাল ধৰ্মপাল হৰ্ষপাল ব্ৰহ্মপাল শুদ্ধ আনসাৰটো হ'ব জয়পাল আছিল পাল বংশৰ শেষৰজন ৰজা নেক্সট কোৱেশ্চন তাবাকত ই নাছেৰী গ্ৰন্থখনৰ ৰচক কোন আছিল অপচনত দিয়া হৈছে মিনহাছউদ্দিন সিৰাজ আৰিমত্য মহম্মদ বিন বখতিয়াৰ নীলধ্বজ শুদ্ধ আনসাৰ হ'ব মিনহাছউদ্দিন সিৰাজ তাবাক ই নাছেৰীৰ গ্ৰন্থখনৰ ৰচক হৈছে মিনহাছউদ্দিন সিৰাজ নেক্সট কোৱেশ্চন তাৰিক-ই আছাম বা ফাতিয়া ইব্ৰিয়াৰ গ্ৰন্থখনৰ ৰচক কোন আছিল অপচনত দিয়া হৈছে মীৰ জুমলা ফিৰদৌসী চিহাবুদ্দিন ওপৰৰ এটা নহয় শুদ্ধ আনসাৰটো হ'ব চিহাবুদ্দিন তালিচ ফাতিয়া ইব্ৰিহাৰ গ্ৰন্থখনৰ ৰচক আছে ফাতিয়া ইব্ৰিহাৰ গ্ৰন্থখনৰ ৰচক আছিল চিহাবুদ্দিন তালিচ এতিয়া অসম বুৰঞ্জীৰ দ্বিতীয়টো পাৰ্টলৈ এতিয়া আহিম পাৰ্ট 2ৰ প্ৰথম কুৱেশ্যনটো হৈছে গৌড় ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল অপচনত দিয়া হৈছে শশাংক কল্যাণে বৈদ্যদেৱ ভাস্কৰ বৰ্মন শুদ্ধ আনসাৰটো হ'ব শশাংকই আছিল গৌড় ৰাজ্য প্ৰতিষ্ঠাতা নেক্সট কুৱেশ্যন ৰজা শশাংকৰ ৰাজধানী ক'ত আছিল কেপিটেল ক'ত আছিল ৰজা শশাংকৰ অপচনত দিয়া হৈছে কলিকতা নগাঁও কৰ্ণসুৱৰ্ণ অসম শুদ্ধ আনসাৰটো হ'ব কৰ্ণসুৱৰ্ণ ৰজা শশাংকৰ ৰাজধানী আছিল কৰ্ণসুৱৰ্ণ নেক্সট কুৱেশ্যন প্ৰাচীন গৌড় ৰাজ্যৰ বৰ্তমান ক'ত অৱস্থিত অপচনত দিয়া হৈছে অসম পশ্চিমবংগ বাংলাদেশ তাৰপিছত মণিপুৰ বিহাৰত শুদ্ধ আনসাৰটো হ'ব পশ্চিমবংগ বাংলাদেশ প্ৰাচীন গৌড় ৰাজ্যৰ বৰ্তমান পশ্চিমবংগ আৰু বাংলাদেশত অৱস্থিত নেক্সট কুৱেশ্যন কোনে খেন বা সেন বংশ প্ৰতিষ্ঠা কৰিছিল অপচনত দিয়া হৈছে জয়ধ্বজ নীলধ্বজ মক্ৰধ্বজ শুক্লধ্বজ শুদ্ধ আনসাৰটো হ'ব নীলধ্বজ আছিল খেন বংশৰ বা সেন বংশৰ প্ৰতিষ্ঠাপক আছিল নেক্সট কুৱেশ্যন
চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যনত দিয়া হৈছে বীৰপাল শুক্লধ্বজ নাৰায়ণ পাল গোপাল শুদ্ধ এনসাৰটো হ'ব বীৰপাল বীৰপাল আছিল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক নেক্সট কোৱেশ্চন কেতিয়া চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল অপশ্যনত দিয়া হৈছে 1187 চনত 1120 চনত 1150 চনত 1170 চনত শুদ্ধ এনসাৰটো হ'ব 1187 চনত 1187 চনত কি হৈছিল চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চন চুতীয়া সকলৰ শেষৰজন ৰজাৰ নাম কি আছিল অপশ্যনত দিয়া হৈছে নিত্যপাল মল্লদেৱ বজ্ৰপাল ইন্দ্ৰপাল শুদ্ধ এনসাৰটো হ'ব নিত্যপাল আছিল চুতীয়া সকলৰ শেষৰজন ৰজাৰ নাম নেক্সট কোৱেশ্চন কোচ ৰাজ্যৰ বা কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা হৈছে অপশ্যনত দিয়া হৈছে কি কোৱাজ বা কম্বুজ কোৱাজ শুদ্ধ এনসাৰটো হ'ব কোৱাজ বা কম্বুজ শব্দৰ পৰা উৎপত্তি হৈছিল কোচ শব্দ নেক্সট কোৱেশ্চন জয়ধ্বজ সিংহক কি ৰজা বুলিছিল অপশ্যনত দিয়া হৈছে ভগা ৰজা পতা ৰজা হৰণীয়া ৰজা সকলোবোৰ শুদ্ধ জয়ধ্বজ সিংহক আমি কি বুলি জানো ভগা ৰজা বুলিও জানো পতা ৰজা বুলিও জানো হৰণীয়া ৰজা বুলিও জানো হেহে আমি ক'ব পাৰো কি তলৰ সকলোবোৰেই শুদ্ধ জয়ধ্বজ সিংহক ভগা ৰজা বুলি কোৱা হয় পতা ৰজা বুলি কোৱা হয় হৰণীয়া ৰজা বুলিও কোৱা হয় নেক্সট কোৱেশ্চন জয়ধ্বজ সিংহৰ দিনত কোন মোগলে আক্ৰমণ কৰে জয়ধ্বজ সিংহৰ দিনত কোন মোগলে আক্ৰমণ কৰে অপশ্যনত দিয়া হৈছে ৰামসিংহ নাছিৰুদ্দিন বাবৰ আৰু মিৰ্জমলা শুদ্ধ এনসাৰটো হ'ব মিৰ্জমলাই কি কৰিছিল জয়ধ্বজ সিংহৰ দিনত মোগলে আক্ৰমণ কৰিছিল নেক্সট কোৱেশ্চন গ্লাজাৰীঘাটৰ সন্ধি কেতিয়া হৈছিল অপশ্যনত দিয়া হৈছে 1660 চনত 1662 চনত 1663 চনত 1667 চনত শুদ্ধ এনসাৰটো হ'ব 1663 চনত গ্লাজাৰীঘাটৰ সন্ধি 1663 চনত হৈছিল নেক্সট কোৱেশ্চন চেউনিয়ালি কোন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল অপশ্যনত দিয়া হৈছে শুক্লধ্বজ জয়ধ্বজ মকৰধ্বজ সিংহ আৰু চক্ৰধ্বজ সিংহ শুদ্ধ এনসাৰটো হ'ব জয়ধ্বজ সিংহ নেক্সট কোৱেশ্চন চক্ৰধ্বজ সিংহৰ আচল নাম কি আছিল অপশ্যনত দিয়া হৈছে চুপুংমুং চহুংমুং চুকাফা চুতীয়া শুদ্ধ এনসাৰটো হ'ব চুপুংমুং চক্ৰধ্বজ সিংহৰ আচল নাম আছিল চুপুংমুং নেক্সট কোৱেশ্চন কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যনত দিয়া হৈছে নৰনাৰায়ণ চিলাৰায় বিশ্বসিংহ কৰগয়া শুদ্ধ এনসাৰটো হ'ব বিশ্বসিংহ কোচ ৰাজ্য বিশ্বসিংহই প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল অপশ্যনত দিয়া হৈছে 1228 চনত 28 চনত 1582 চনত 1581 চনত 1585 চনত শুদ্ধ এনসাৰটো হ'ব 1581 চনত কি হৈছিল কোচ ৰাজ্য বিভক্ত হৈছিল নেক্সট কোৱেশ্চন কোচ ৰজা ৰঘুদেৱৰ জীয়েকৰ নাম কি আছিল অপশ্যনত দিয়া হৈছে শংকলা ভানুমতী বিমলা বিপাশা শুদ্ধ এনসাৰটো হ'ব শংকলা কোচ ৰজা ৰঘুদেৱৰ জীয়েকৰ নাম আছিল শংকলা নেক্সট কোৱেশ্চন কোচ সেনাপতি শুক্লধ্বজে কি নাম লয় অপশ্যনত দিয়া আছে নৰনাৰায়ণ ভীষ্ম ভীম চিলাৰায় শুক্লধ্বজে তেখেতে চিলাৰায় নাম লৈছিল কোচ সেনাপতি শুক্লধ্বজে চিলাৰায় নাম লৈছিল চিলাৰায়ৰ পুত্ৰৰ নাম কি চিলাৰায়ৰ পুত্ৰৰ নাম কি লক্ষ্মীনাৰায়ণ বিষ্ণু নাৰায়ণ ৰঘুনাৰায়ণ ওপৰৰ এটা নহয় চিলাৰায়ৰ পুত্ৰৰ নাম আছিল ৰঘুনাৰায়ণ নেক্সট কোৱেশ্চন কাৰ অনুৰোধত ৰাম বিজয় নাটক শংকৰদেৱে লিখে অপশ্যনত দিয়া হৈছে নৰনাৰায়ণ চিলাৰায় ধৰ্মনাৰায়ণ স্ব ইচ্ছাই
শুদ্ধ এনসাৰটো হ'ব চিলাৰায় চিলাৰায়ৰ অনুৰোধত ৰাম বিজয় নাটক শংকৰদেৱে লিখিছিল নেক্সট কোৱেশ্চন চিলাৰায় কাৰ হাতত বন্দী হৈছিল চিলাৰায় কাৰ হাতত বন্দী হৈছিল অপচনত দিয়া হৈছে সুহেনশা কছাৰী ৰজা সুলেইমান কৰৰাণী আহোমৰ শুদ্ধ এনসাৰটো হ'ব সুলেইমান কৰৰাণী চিলাৰায়ৰ কাৰ হাতত বন্দী হৈছিল সুলেইমান কৰৰাণীৰ হাতত বন্দী হৈছিল নেক্সট কোৱেশ্চন ভীমপুত্ৰ ঘটোৎকচ কোন ৰাজ্যৰ অধিকাৰী হৈছিল বা কোন ৰাজ্যৰ অধিকাৰী আছিল অপচনত দিয়া হৈছে কুন্তিল হিড়িম্বাপুৰ কমতা কামৰূপ শুদ্ধ এনসাৰটো হ'ব কি হিড়িম্বাপুৰ ভীমপুত্ৰ ঘটোৎকচ হিড়িম্বাপুৰ ৰাজ্যৰ অধিকাৰী আছিল নেক্সট কোৱেশ্চন নৰনাৰায়ণৰ প্ৰকৃত নাম কি আছিল অপচনত দিয়া হৈছে শুক্লধ্বজ ৰামধ্বজ জয়মল্ল মল্লদেৱ নৰনাৰায়ণৰ প্ৰকৃত নাম আছিল মল্লদেৱ নেক্সট কোৱেশ্চন শুক্লধ্বজক কি নামেৰে জনা যায় অপচনত দিয়া হৈছে নৰনাৰায়ণ বিশ্বসিংহ চিলাৰায় লক্ষ্মীনাৰায়ণ শুক্লধ্বজক চিলাৰায় নামেৰেও জনা যায় নেক্সট কোৱেশ্চন নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোমৰ স্বৰ্গদেউ কোন আছিল অপচনত দিয়া হৈছে চুকাফা চুফিমফা চুখামফা চুকলেংমুং শুদ্ধ এনসাৰটো হ'ব চুকলেংমুং নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ আছিল চুকলেংমুং নেক্সট কোৱেশ্চন কছাৰী ৰাজ্য ক'ত আছিল অপচনত দিয়া হৈছে ৰত্নপীঠ তাৰপিছত দিখৌৰ পৰা কঙলৈ কলঙৰ পৰা দিখৌৰ মাজত কমতাত শুদ্ধ এনসাৰটো হ'ব দিখৌৰ পৰা কলঙলৈ কছাৰী ৰাজ্য আছিল দিখৌৰ পৰা কলঙলৈ এতিয়া আমি আসাম হিষ্টৰীৰ পাৰ্ট নম্বৰ 3 MCQ কুৱেশ্চন এনসাৰ বিলাক আলোচনা কৰিম পানী খাই 50 নম্বৰ কুৱেশ্চন কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল অপচনত আছে কামৰূপ হদিয়া হিড়িম্বাপুৰ কমতাপুৰ শুদ্ধ এনসাৰটো হ'ব হিড়িম্বাপুৰ কছাৰী ৰাজ্যৰ ৰাজধানী আছিল হিড়িম্বাপুৰ নেক্সট কুৱেশ্চন অসমীয়া ভাষাত বুৰঞ্জী লিখোতে প্ৰথম স্বৰ্গদেউ কোন আছিল অসমীয়া ভাষাত বুৰঞ্জী লিখোতা প্ৰথম স্বৰ্গদেউ কোন আছিল অপচনত দিয়া হৈছে ৰুদ্ৰসিংহ লক্ষ্মীনাৰায়ণ চহুংমুহুং বা স্বৰ্গনাৰায়ণ প্ৰতাপ সিংহ শুদ্ধ এনসাৰটো হ'ব চহুংমুহুং বা স্বৰ্গনাৰায়ণ চহুংমুহুক আমি স্বৰ্গনাৰায়ণ বুলিও ক'ব পাৰোঁ অসমীয়া ভাষাত বুৰঞ্জী লিখোতা প্ৰথম স্বৰ্গদেউ কোন আছিল চহুংমুহুং আছিল নেক্সট কুৱেশ্চন কোন স্বৰ্গদেৱে বৰা শইকীয়া হাজৰিকা পদবীৰ সৃষ্টি কৰিছিল কোনজন স্বৰ্গদেৱে কি কৰিছিল বৰা শইকীয়া হাজৰিকা পদবীৰ সৃষ্টি কৰিছিল অপচনত দিয়া হৈছে চুকাফা চুতেনফা চুপিমফা চৌমুং শুদ্ধ এনসাৰটো হ'ব চুতেনফা নেক্সট কুৱেশ্চন কাৰ শাসন কালত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল অপচনত দিয়া হৈছে ৰুদ্ৰসিংহ প্ৰতাপ সিংহ জয়ধ্বজ সিংহ গদাধৰ সিংহ শুদ্ধ এনসাৰটো হ'ব জয়ধ্বজ সিংহ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত কি কৰিছিল মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল নেক্সট কুৱেশ্চন শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল অপচনত দিয়া হৈছে 1671 1662 1672 1670 শুদ্ধ এনসাৰটো হ'ব 1671 অৰ্থাৎ 1661 চনত কি হৈছিল শৰাইঘাটৰ যুদ্ধ কিমান চনত পালো 1661 চনত পালো শৰাইঘাটৰ যুদ্ধ 1661 চনত হৈছিল নেক্সট কুৱেশ্চন শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল অপচনত দিয়া হৈছে গদাপানী লাচিত বৰফুকন ভাগ হাজৰিকা ৰামসিংহ শুদ্ধ এনসাৰটো হ'ব লাচিত বৰফুকন শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি আছিল লাচিত বৰফুকন নেক্সট কুৱেশ্চন ভাগ হাজৰিকা আসল নাম কি আছিল ভাগ হাজৰিকাৰ আসল নাম কি আছিল ইছমাইল হুছেইন ইছমাইল সিদ্দিক ইছমাইল আলী ইছমাইল শেখ শুদ্ধ এনসাৰটো হ'ব ইছমাইল সিদ্দিক ভাগ হাজৰিকাৰ আসল নাম আছিল ইছমাইল সিদ্দিক নেক্সট কুৱেশ্চন গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল
অপশ্যনত দিয়া হৈছে ভানুমতী, জয়মতী, স্বৰ্ণমতী, মায়ামতী। শুদ্ধ এনচাৰটো হ'ব জয়মতী। গদাধৰ সিংহৰ পত্নীৰ নাম আছিল জয়মতী। নেক্সট কুৱেশ্যন, জয়মতীক ক'ত হত্যা কৰা হৈছিল? অপশ্যনত দিয়া হৈছে জয়সাগৰ, গৌৰীসাগৰ, জেৰেঙা পথাৰত, ৰংঘৰ। শুদ্ধ এনচাৰটো হ'ব জেৰেঙা পথাৰত। জয়মতীক জেৰেঙা পথাৰত হত্যা কৰা হৈছিল। নেক্সট কুৱেশ্যন, মানে অসম দ্বিতীয়বাৰৰ বাবে কেতিয়া আক্ৰমণ কৰে? অপশ্যনত দিয়া হৈছে ১৭১৯ চনত, ১৯১৮ চনত, ১১৯৮ চনত, ১৮৯১ চনত। শুদ্ধ এনচাৰটো হ'ব ১৮১৯ চনত মানে দ্বিতীয়বাৰৰ বাবে আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, মানে তৃতীয়বাৰৰ বাবে অসমক কেতিয়া আক্ৰমণ কৰে? অপশ্যনত দিয়া হৈছে ১৮২২ চনত, ১৮২১ চনত, ১৮২০ চনত, ১৮২৩ চনত। শুদ্ধ এনচাৰটো হ'ব ১৮২১ চনত মানে তৃতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰে ১৮২১ চনত। নেক্সট কুৱেশ্যন, তৃতীয় আক্ৰমণৰ সময়ত মান সেনাৰ সেনাপতি কোন আছিল? অপশ্যনত দিয়া হৈছে লাচিত বৰফুকন, কুমেদান, মিংগি মাহা তিলিওৱা, এজনো নহয়। শুদ্ধ এনচাৰটো হ'ব মিংগি মাহা তিলিওৱা। মিংগি মাহা তিলিওৱা আছিল কি তৃতীয় আক্ৰমণৰ সময়ত মান সেনাৰ সেনাপতি মিংগি মাহা তিলিওৱা আছিল। নেক্সট কুৱেশ্যন, ভগনীয়া ৰজা কোন আছিল? জয়ধ্বজ সিংহ, শুক্লধ্বজ সিংহ, শুক্লধ্বজ, তাম্ৰধ্বজ, ৰাজেশ্বৰ। শুদ্ধ এনচাৰটো হ'ব জয়ধ্বজ। ভগনীয়া ৰজা আছিল জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যন, উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যনত দিয়া হৈছে গদাধৰ সিংহ, ৰুদ্ৰ সিংহ, জয়ধ্বজ সিংহ, প্ৰমত্ত সিংহ। শুদ্ধ এনচাৰটো হ'ব গদাধৰ সিংহ। গদাধৰ সিংহই উমানন্দ মন্দিৰটো নিৰ্মাণ তেখেতে কৰা নাই, তেখেতৰ আদেশ অনুসৰিহে কি কৰিছিল উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাগৰাকীৰ নাম কি আছিল? অপশ্যনত দিয়া হৈছে বজ্ৰদত্ত, ভগদত্ত, হৰদত্ত, বীৰদত্ত। শুদ্ধ এনচাৰটো হ'ব ভগদত্ত। কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাগৰাকীৰ নাম আছিল ভগদত্ত। নেক্সট কুৱেশ্যন, কুৰুক্ষেত্ৰৰ ৰণত ভগদত্তই কোন পক্ষত যোগ দিছিল? অপশ্যনত দিয়া হৈছে কৃষ্ণ, পাণ্ডৱ, কৌৰৱ, কাৰো পক্ষ নলৈছিল। শুদ্ধ এনচাৰটো হ'ব কৌৰৱৰ। কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই কৌৰৱৰ পক্ষ লৈ তেখেতে যুদ্ধত অৱতীৰ্ণ হৈছিল। নেক্সট কুৱেশ্যন, কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰোৱাইছিল? অপশ্যনত দিয়া হৈছে বান ৰজা, ভগদত্ত, নৰকাসুৰ, এটাও নহয়। শুদ্ধ এনচাৰটো হ'ব নৰকাসুৰ। কামাখ্যা মন্দিৰ প্ৰথমতে নৰকাসুৰে কি কৰিছিল নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, ফ্ৰান্সেংবং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম কি আছিল? অপশ্যনত দিয়া হৈছে মূলা গাভৰু, জয়মতী, ভানুমতী, ভুৱনেশ্বৰী। শুদ্ধ এনচাৰটো হ'ব মূলা গাভৰু। ফ্ৰান্সেংবংৰ বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম আছিল মূলা গাভৰু। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যনত দিয়া হৈছে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী, ১৮২৭ চনৰ ২১ ফেব্ৰুৱাৰী, ১৮২৫ চনৰ ২২ ফেব্ৰুৱাৰী, ১৮২৪ চনৰ ১২ ফেব্ৰুৱাৰী। শুদ্ধ এনচাৰটো হ'ব ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল? অপশ্যনত দিয়া হৈছে ব্ৰহ্মদেশত, চীন দেশত, ভাৰত, পাকিস্তান। শুদ্ধ এনচাৰটো হ'ব ব্ৰহ্মদেশত। ইয়াণ্ডাবু সন্ধি ব্ৰহ্মদেশত হৈছিল। নেক্সট কুৱেশ্যন, ইংৰাজ আৰু মানৰ মাজত হোৱা সন্ধি ক'ত হৈছিল? অপশ্যনত দিয়া হৈছে ইয়াণ্ডাবু বা ব্ৰহ্মদেশ, ৰেংগুন বা ব্ৰহ্মদেশ, পাছিঘাট, অসম, আন্দামান। শুদ্ধ এনচাৰটো হ'ব ইয়াণ্ডাবু বা ব্ৰহ্মদেশ।
ইংৰাজ আৰু বানৰ মাজত হোৱা সন্ধি ক'ত হৈছিল ইয়াণ্ডাবু বা ব্ৰহ্মদেশত হৈছিল 71 নম্বৰ কোৱেশ্চন বেগম ৰহমত ভানু কোন গৰাকী অসমীয়া জীয়েক আছিল জীয়েকৰ নাম আছিল অপচনত দিয়া আছে মুলা গাভৰু ৰমণী গাভৰু ভানুমতী ইন্দ্ৰমালতী শুদ্ধ এনসাৰটো হ'ব ৰমণী গাভৰু বেগম ৰহমত ভানু আছিল ৰমণী গাভৰুৰ জীয়েকৰ নাম নেক্সট কোৱেশ্চন বান ৰজাৰ জীয়েকৰ নাম কি আছিল অপচনত দিয়া আছে উষা চিত্ৰলেখা ৰুক্মিণী ৰাধা শুদ্ধ এনসাৰটো হ'ব উষা বান ৰজাৰ জীয়েকৰ নাম আছিল উষা নেক্সট কোৱেশ্চন 73 নম্বৰ ভীষ্মকে কোন ৰাজ্যত ৰাজত্ব কৰিছিল অপচনত দিয়া হৈছে হদিয়া কছাৰী অসম বিদৰ্ভ শুদ্ধ এনসাৰটো হ'ব বিদৰ্ভ ভীষ্মক বিদৰ্ভ ৰাজ্যত ৰাজত্ব কৰিছিল নেক্সট কোৱেশ্চন দুধৰালী আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল দুধৰালী নিৰ্মাণ কৰিছিল অপচনত দিয়া আছে গদাধৰ সিংহ ৰুদ্ৰ সিংহ শিৱ সিংহ সৰ্বানন্দ সিংহ শুদ্ধ এনসাৰটো হ'ব গদাধৰ সিংহ আসাম হিষ্টৰীৰ এমচিকিউ কোৱেশ্চন এনসাৰ পাৰ্ট নম্বৰ 4 ইটাখুলিৰ ৰণ কেতিয়া হৈছিল অপচনত দিয়া হৈছে 1680 চনত 1869 চনত 1682 চনত 1684 চনত শুদ্ধ এনসাৰটো হ'ব 1682 চনত ইটাখুলিৰ ৰণ হৈছিল নেক্সট কোৱেশ্চন হৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল অপচনত দিয়া হৈছে মীৰ জুমলা ৰামসিংহ চুহেন শাহ ফিৰোজ শাহ শুদ্ধ এনসাৰটো হ'ব ৰামসিংহ হৰাইঘাটৰ ৰণৰ সময়ত মোগলৰ সেনাপতি আছিল ৰামসিংহ নেক্সট কোৱেশ্চন লৰা ৰজাৰ প্ৰকৃত নাম কি আছিল অপচনত দিয়া হৈছে গদাধৰ সিংহ চুলিকফা ৰুদ্ৰসিংহ এটাও নহয় শুদ্ধ এনসাৰটো হ'ব চুলিকফা লৰা ৰজাৰ প্ৰকৃত নাম আছিল চুলিকফা নেক্সট কোৱেশ্চন চুলিকফাক অসম বুৰঞ্জীত কি বুলি জনা যায় অপচনত দিয়া হৈছে নৰিয়া ৰজা লৰা ৰজা কেকুৰা ৰজা লালুক ৰজা খোলা শুদ্ধ এনসাৰটো হ'ব লৰা ৰজা চুলিকফাক অসম বুৰঞ্জীত লৰা ৰজা বুলি জনা যায় নেক্সট কোৱেশ্চন ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল অপচনত দিয়া হৈছে ৰুদ্ৰসিংহ গদাধৰ সিংহ প্ৰতাপ সিংহ প্ৰমত্ত সিংহ শুদ্ধ এনসাৰটো হ'ব প্ৰমত্ত সিংহই কি কৰিছিল ৰংঘৰ নিৰ্মাণ কৰিছিল 80 নম্বৰ কোৱেশ্চন শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল অপচনত দিয়া হৈছে প্ৰমত্ত সিংহ শিৱসিংহৰ পত্নী ৰাণী অম্বিকা ৰুদ্ৰসিংহ প্ৰতাপ সিংহ শুদ্ধ এনসাৰটো হ'ব শিৱসিংহৰ পত্নী ৰাণী অম্বিকা শিৱদৌল আৰু শিৱসাগৰ পুখুৰী শিৱসিংহৰ পত্নী ৰাণী অম্বিকাই খন্দাইছিল নেক্সট কোৱেশ্চন 81 নম্বৰ চেকৰিফটি বুৰঞ্জী কোনে ৰচনা কৰিছিল অপচনত দিয়া হৈছে কীৰ্তিনাথ বদন চন্দ্ৰ নুমলী বৰগোহাঁই এটাও নহয় শুদ্ধ এনসাৰটো হ'ব নুমলী বৰগোহাঁই চকৰিফেটি বুৰঞ্জী ৰচনা কৰিছিল 82 নম্বৰ কোৱেশ্চন দিহিঙ্গিয়াৰ ৰজাৰ প্ৰকৃত নাম কি আছিল চুহুংমুহুং চুকলেংমুং চুকাম্ফা চুকাফা শুদ্ধ এনসাৰটো হ'ব চুহুংমুহুং দিহিঙ্গিয়াৰ ৰজাৰ প্ৰকৃত নাম আছিল চুহুংমুহুং নেক্সট কোৱেশ্চন খুৰা ৰজা কোন আছিল 83 নম্বৰ কোৱেশ্চন খুৰা ৰজা কোন আছিল চুহুংমুহুং আছিল চুকাম্ফা আছিল চুকাফা আছিল এটাও নহয় শুদ্ধ এনসাৰটো হ'ব চুকাম্ফা আছিল কি খুৰা ৰজা নেক্সট কোৱেশ্চন 84 নম্বৰ লতাকটা ৰণ কোন আহোম ৰজাৰ দিনত হৈছিল অপচনত দিয়া হৈছে ৰাজেশ্বৰ সিংহ প্ৰমত্ত সিংহ ৰুদ্ৰ সিংহ চন্দ্ৰজিৎ সিংহ শুদ্ধ এনসাৰটো হ'ব ৰাজেশ্বৰ সিংহৰ দিনত কি হৈছিল লতাকটা ৰণ হৈছিল নেক্সট কোৱেশ্চন লতাকটা ৰণত আহোমৰ সেনাধি নায়ক কোন আছিল লতাকটা ৰণৰ আহোমৰ সেনাধি নায়ক কোন আছিল অপচনত দিয়া হৈছে লাচিত গুমধৰ কোঁৱৰ হৰনাথ ফুকন ললিত বৰা শুদ্ধ এনসাৰটো হ'ব হৰনাথ ফুকন
লতাকটা ডন আহোমৰ সেনাধিনায়ক আছিল হৰনাথ ফুকন নেক্সট কুৱেশ্যন নিদানপুৰৰ তাম্ৰলিপি ক'ত উদ্ধাৰ হৈছিল অপশ্যনত দিয়া হৈছে শিলচৰ সিলেট মণিপুৰ ত্ৰিপুৰা শুদ্ধ এনসাৰটো হ'ব সিলেট নেক্সট কুৱেশ্যন কানাই বৰশী বোৱা শিলালিপি ক'ত উদ্ধাৰ কৰা হৈছিল অপশ্যনত দিয়া হৈছে পশ্চিম গুৱাহাটী উত্তৰ গুৱাহাটী নাৰেংগী কাজিৰঙা শুদ্ধ এনসাৰটো হ'ব উত্তৰ গুৱাহাটী নেক্সট কুৱেশ্যন অসমত প্ৰথম কোনে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল অপশ্যনত দিয়া হৈছে পিয়লি বৰুৱা মণিৰাম দেৱান বিষ্ণুপ্ৰসাদ ৰাভা এটাও নহয় শুদ্ধ এনসাৰটো হ'ব মণিৰাম দেৱান নেক্সট কুৱেশ্যন মণিৰাম দেৱানক বন্দী কৰি ক'ত ৰাখিছিল অপশ্যনত দিয়া হৈছে কলিকতা আলিপুৰ কোচবিহাৰ তেজপুৰ শুদ্ধ এনসাৰটো হ'ব আলিপুৰ নেক্সট কুৱেশ্যন মণিৰাম দেৱানক ফাঁচি দিয়াৰ দিনাখন কাক ফাঁচি দিয়া হৈছিল অপশ্যনত দিয়া হৈছে পিয়লি ফুকন পিয়লি বৰুৱা কন্দবেশ্বৰ এটাও নহয় শুদ্ধ এনসাৰটো হ'ব পিয়লি বৰুৱা নেক্সট কুৱেশ্যন 92 নম্বৰ শিলঙত অসমৰ ৰাজধানী কেতিয়া স্থাপন হৈছিল শুদ্ধ এনসাৰটো হ'ব শিলঙত অসমৰ ৰাজধানী কেতিয়া স্থাপন কৰা হৈছিল অপশ্যনত দিয়া হৈছে 1863 1874 1864 1865 শুদ্ধ এনসাৰটো হ'ব 1864 নেক্সট কুৱেশ্যন অসমৰ ৰাজধানী মহাত্মা গান্ধী অসমত কেতিয়া আহিছিল অপশ্যনত দিয়া হৈছে 1920 চনত 1925 চনত 1921 চনত 1924 চনত শুদ্ধ এনসাৰটো হ'ব 1921 চনত মহাত্মা গান্ধী পোনপ্ৰথমে 1921 চনত আমাৰ অসমলৈ ভ্ৰমণ কৰিব আহিছিল নেক্সট কুৱেশ্যন 1942 চনত ভাৰতীয় আন্দোলনৰ সময়ত অসমৰ গঢ়ি উঠা মহিলা মৃত্যু বাহিনীৰ নেতৃত্ব কোনে দিছিল অপশ্যনত দিয়া হৈছে কনকলতা চন্দ্ৰপ্ৰভা পুষ্পলতা ধাক হেমপ্ৰভা শুদ্ধ এনসাৰটো হ'ব পুষ্পলতা ধাক নেক্সট কুৱেশ্যন অসম মহিলা সমিতিৰ জন্মদাতা কোন আছিল অপশ্যনত দিয়া হৈছে পুষ্পলতা ধাক চন্দ্ৰপ্ৰভা শইকীয়া কনকলতা হেমপ্ৰভা অপশ্যনত শুদ্ধ এনসাৰটো হ'ব চন্দ্ৰপ্ৰভা শইকীয়ানী আছিল অসম মহিলা সমিতিৰ জন্মদাতা নেক্সট কুৱেশ্যন 96 নম্বৰ অসমৰ ছাত্ৰ সমাজৰ সংগঠিতকৰণৰ বাবে কোনে নেতৃত্ব প্ৰদান কৰিছিল অপশ্যনত দিয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱা আনন্দৰাম বৰুৱা বিষ্ণুপ্ৰসাদ ৰাভা দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা শুদ্ধ এনসাৰটো হ'ব দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা আছিল অসম ছাত্ৰ সমাজৰ সাংগঠিতকৰণৰ নেতৃত্ব দিছিল তেখেতে নেক্সট কুৱেশ্যন 97 নম্বৰ সংৰক্ষণী সভাত জন্মদাতা কোন আছিল অপশ্যনত দিয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱা ভোলানাথ বৰুৱা বিষ্ণুপ্ৰসাদ ৰাভা অম্বিকাগিৰি ৰায়চৌধুৰী শুদ্ধ এনসাৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী আছিল সংৰক্ষণী সভাৰ জন্মদাতা 98 নম্বৰ কুৱেশ্যন অসমত প্ৰথমে কোনে অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল অপশ্যনত দিয়া হৈছে নবীন চন্দ্ৰ আৰু তৰুণৰাম ফুকন মণিৰাম আৰু পিয়লি বৰুৱা বিষ্ণুপ্ৰসাদ ৰাভা এটাও নহয় শুদ্ধ এনসাৰটো হ'ব কি নবীন চন্দ্ৰ আৰু তৰুণৰাম ফুকন অসমত যেতিয়া অসহযোগ আন্দোলন আৰম্ভ হৈছিল তেখেতে এই নবীন চন্দ্ৰ আৰু তৰুণৰাম ফুকনে কি কৰিছিল এই অসহযোগ আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল নেক্সট কুৱেশ্যন কৰ্মবীৰ বুলি কোনে জনাজাত কাক কোৱা হয় অপশ্যনত দিয়া হৈছে তৰুণৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ মণিৰাম দেৱান গোপীনাথ বৰদলৈ শুদ্ধ এনসাৰটো হ'ব নবীন চন্দ্ৰ বৰদলৈ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ বুলি জনাজাত নেক্সট কুৱেশ্যন অসম বুৰঞ্জীৰ পাৰ্ট নম্বৰ 5 কোনে কামদেৱক ভস্মীভূত কৰিছিল
অপশ্যনত দিয়া হৈছে ব্ৰহ্মা, বিষ্ণু, শিৱই, ৰামে। কামদেৱক ভস্মীভূত কৰিছিল শিৱই। ইমানেই কুৱেশ্যন এনচাৰ ডিছকাশ্যন কৰিলোঁ। মুঠ 100টা কুৱেশ্যন এনচাৰ ডিছকাশ্যন কৰা হৈ গ'ল আছাম হিষ্টৰীত। অহাকালিৰ ভিতৰত আৰু 100 কুৱেশ্যন এনচাৰ আমি ডিছকাছ কৰিম। আজি ইমানেই। এই ছিজনটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, বেলেগৰ সৈতে শ্বেয়াৰ কৰিব। এইখিনিয়ে কৈ আজিৰ ক্লাছটো সামৰণি মাৰিছোঁ। ধন্যবাদ।